নমস্কাৰ ৰুবিডিছ ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আমি বহুত অপেক্ষা কৰি আছিলো খটখটি ৰিপৰ্টটোৰ কাৰণে। আজি এইটো ৰিপৰ্ট হয়, আজি মানে 24 ৰিপৰ্ট, আৰু যোৱাকালি ৰিপৰ্টটো মই বেকত লগাই দিছো, তোমালোকে শুনি ল'বা। এতিয়া কথাটো হ'ল কি, ডিমাপুৰ খটখটিত 82টা প্ৰেজেণ্ট আছিলে 24 ছেপ্টেম্বৰ তাৰিখে, আৰু 24জন ল'ৰা ফেইল কৰিছে চেষ্ট আৰু হাইট মিলাই, আৰু লগতে 35জন ল'ৰা ৰানিং কোৱালিফাইড হৈছে। সেইটোৰ পৰা তোমালোকে গমেই পাইছা যিটো হাইট এণ্ড চেষ্টত ফেইলৰ পাৰ্চেণ্টেজ এবাৰ যথেষ্ট বেছি হৈছে। যোনসকলে বা যিসকলে আপিল কৰিব তেওঁলোকক আকৌ এবাৰ চান্স দিয়া হৈছে, আৰু যদি কোনোবাই আপিল নকৰে তেন্তে তেওঁলোকক বাহিৰলৈ উলিয়াই পঠোৱা হৈছে। এতিয়া যিসকলৰ হাইট অলৰেডি আছে 165 তেওঁলোকে আপিল কৰিব পাৰে। মই সদায় কৈছো যে তোমালোকে আপিল কৰিবা, কাৰণ তোমাৰ হাইটটো কেতিয়াও কমি নাযায়। যদি তুমি 165 আছা তেন্তে এবাৰ আপিল কৰিবা, আকৌ এবাৰ জুখি চাবা যাতে তোমাৰ যিটো সময় গৈছে এই ভৰ্তিটোৰ কাৰণে এই সময়টো যাতে তোমাৰ অথলে নাযায়। আৰু সেইটোৱে 35জন ৰানিং কোৱালিফাইড হৈছে। যোৱাকালি আমি এটা অডিঅ' পাইছিলো, মই কনফাৰ্ম হোৱা নাই, সেইটো কাৰণে আপলোড কৰা নাছিলো। এতিয়া তোমালোকে শুনিবা, তোমালোকে গম পাবা কিমান ট্ৰেক আছে, কেনেকুৱা কি ৰানিং হ'ব। যদি তোমাৰ খটখটিত আছে তেন্তে কমেণ্ট কৰি জনাবা, আৰু অকণমান তোমালোকে শুনি লোৱা যিজন কেণ্ডিডেট আছিলে, যোৱাকালি যিজন কেণ্ডিডেট আছিলে, মানে 23 ছেপ্টেম্বৰ প্ৰথম দিনৰ যিজন কেণ্ডিডেট আছিলে, তেওঁ কিছু কথা কৈছে। সেইখিনি শুনি তোমালোকে নিজকে প্ৰিপেয়াৰ কৰা খটখটি ডিমাপুৰ আমাৰ যিটো কেম্প আছে তাৰ কাৰণে। ৰানিং কেলে বেয়া হ'ল? ৰানিং পুৰা একদম 11টা বজাৰ ঘামত দৌৰাইছে, একদম ধূপত, একদম ইমান পাহাৰীয়া জেগা। পাহাৰ ধাচনা কেইটা পালে? হা ধাচনা কেইটা পাইছিলি? ওখ চাপৰ ধাচনা ধাচনা মানে এটা 1200 মিটাৰ ট্ৰেক নিচিনা আছে, ইমান কিমান দূৰলৈকে এটা পাহাৰ চাহাৰ চব তাতে মিক্স আছে একদম। এইটো 4বাৰ আপ ডাউন কৰিব লাগিব। 4বাৰ আপ ডাউন কৰিব লাগে? কিমান কিলোমিটাৰ? তেতিয়া 5 কিলোমিটাৰ হ'ব। মানে কিমান আছে ইয়াৰ পৰা? 1200 আছে? 1200 তাতে পাহাৰ চাহাৰ কিবা কিবি চব আছে। ৰাস্তাটো কেনেকুৱা দৌৰা ট্ৰেকটো? ট্ৰেকটো ভালে, মানে এইটো কেম্পৰ ভিতৰত, CRPF কেম্পৰ ভিতৰত ট্ৰেক হয়। কেম্পৰ ভিতৰত হয়? ৰাউণ্ড মাৰিব লাগে নেকি? ৰাউণ্ড মানে কেম্পৰ ৰাউণ্ড নহয়, এটা ৰাস্তা আছে, এইটো ৰাস্তাৰ ট্ৰেকটো যে ট্ৰেকটো বহল নে ঠেক হয়? ট্ৰেকটো ঠিক ঠাকে আছে, হৈ যাব, ইমান নহয়, মানুহ দৌৰাৰ কাৰণে হৈ যাব। কিন্তু তাত কি বোলে যি মানে এইটো হৈছে না ৰেলীটো বহুত হাৰ্ড গৈছে। অকল 24 জন পাছ হৈছে 100 জনত। কিমান দিছিলে গ্ৰুপটোত? গ্ৰুপটো মানে 100 জনৰ আগত আজি মেডিকেল হৈছিলে হা। তোমালোকৰ ৰানিং কৰা গ্ৰুপটোক কিমানটা দিছিলে লোৱা? আমাৰ 40 জন দিছিলে, 9 জন পাছ হৈছে। অকল 9 জন? কেলে ইমান ফেল কেলে হৈছে? নাজানো, ইমান পুৰা গৰমত দৌৰাইছে, ট্ৰেকো ইমান বেয়া, চব ফেল হৈ গৈছে। চবৰ একদম লাগি গৈছে। আৰু 11 বজাত দৌৰিব পাইছ? 11 বজাত দৌৰিব পাইছ? 11টা বজাত দৌৰাইছে। অলপ ভালকে প্ৰেক্টিচ কৰি লবি, আৰু পুৰা একদম হাৰ্ড হয়। পুৰা হাৰ্ড হৈছে ন? পুৰা একদম জ্বৰ আহিব নিচিনা হৈ গৈছে এতিয়াতো। এতিয়া তাতে আছ? এতিয়া ডিমাপুৰ আহি গলো। ৰানিংটো পাছ কৰিলে ভাল লাগিলে, পাছ নকৰিলি। সেইটোতো ৰানিং পাছ কৰা ভাল হয় বুলি ভাবিছিলো, পাছ কৰিম বুলি লাগিছিলে কিন্তু এনেকা হৈ গল ন। ঘড়ী পিন্ধি মাৰিব দিছে? ঘড়ী পিন্ধি মাৰিব দিছে? ঘড়ী পিন্ধি মাৰিব দিছে। আচ্ছা, টাইম তই ঘড়ী লগাই মাৰিব লাগিছিলে আকৌ, টাইম চাই মাৰিব লাগিছিলে। কেলে ফেইল কৰিলি? কিমান টাইম লাগিলে তোৰ? মানে ইমান গৰমত তই যে ইমান একো নোখোৱাকে মাৰিবলৈ একদম দিগদাৰ হৈ যায়, মানে ৰ'দত। ৰ'দত 11টা বজাত ইমান ৰ'দ দিয়ে আকৌ, তই জানচোন এতিয়া। বুজিছো বাৰু। হ'লেও তো মানে মই ভাবিছিলো ডাইৰেক্ট 5 কিলোমিটাৰ ইয়াৰ পৰা একদম ডাইৰেক্ট তালৈকে 5 কিলোমিটাৰ হৈ যাব, এনেকে যাম বুলি ভাবিছিলো। মানে কি অহা যোৱা কৰিব লাগে? এনেকা দিলে যেন আৰামত হৈ গ'ল। আকৌ ঘূৰি কিনে আহিব লাগে, টুকন ল'ব লাগে, একেটা ৰাস্তা এইফালে আহিব লাগে, একদম ৰাস্তা এটাই? পেটটো একদম ধৰি গ'ল মোৰ একদম ফাৰ্ষ্টতে। মানে ফাৰ্ষ্টততো মই 3 নম্বৰতে দৌৰি আছিলো, তাৰপিছত লাষ্টত নোৱাৰিলো, আকৌ এনেকে হৈ গ'ল। কিবা এতিয়া কি কৰিম, যি হ'ল আৰু। এতিয়া ফ্ৰী আছ নে? এতিয়া ফ্ৰী আছ? এতিয়া ফ্ৰী আছো, এতিয়া আহি গলো ৰুমত। লগৰ লৰা পালা নাই কোনোবা? লগৰ ল'ৰা কোনো পোৱা নাই, অকল তিনচুকীয়াৰ পৰা গৈছিলে 2জন ল'ৰা, নেপালী জানে কথা, ইহঁতি আছিলে, ইহঁতি পাছ কৰিছে 2জনে। বাকী কোনো পাছ কৰা নাই। ফাৰ্ষ্ট গ্ৰুপত 15 জনে পাছ কৰিছে, ছেকেণ্ড গ্ৰুপত 9 জনে পাছ কৰিছে।